Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। তো আমি কেইটামান word problem কৰিম য'ত আমি addition আৰু subtraction কৰিম। So let us begin. Okay, first question. Yet it says Sylvia is growing trees and studying their heights. Her data is shown below. So Sylvia কি কৰিছে? গছ গজাই আছে। ঠিক আছে, গছ লগাইছে। তো আৰু তাহাঁতৰ হাইটবোৰ চাই আছে। তো এতিয়া তিনটা টাইপৰ গছ দিছে ইয়াতে, বাৰ্ক ট্ৰি, স্প্ৰুচ আৰু ওক। আৰু তিনিটাৰে হাইট দি আছে আৰু এই হাইটবোৰ ক'ত দি আছে? মিটাৰ্ছত দি আছে। এতিয়া যদি আমি হাইটটো চাওঁ, এইটো কিহত দি আছে? এইটো এটা মিক্স নম্বৰ ফৰ্মেটত দি আছে। 3 1/4, 2 7/8 আৰু 3 1/2। আমাক সুধিছে what is the difference between the heights of the bark and spruce trees? তো এতিয়া এই বাৰ্ক ট্ৰি আৰু স্প্ৰুচ ট্ৰিৰ মাজত যোনটো হাইটৰ ডিফাৰেঞ্চ সেইটো ওলাব দিছে। তাৰমানে আমাক উলিয়াব দিছে 3 1/4 মাইনাছ 2 7/8। তো এইটোতো একেবাৰে চিম্পল প্ৰব্লেম হয়। তো ফাৰ্ষ্ট কাম হৈছে আমাৰ 3 1/4ক আমি কি কৰিব লাগিব? এইটো যিহেতু মিক্স নাম্বাৰ হয়, এইটোক ইম্প্ৰপাৰ ফ্ৰেকশ্যনলৈ লৈ যাব লাগিব। তো 3 1/4ক আমি এনেকৈ লিখিব পাৰোঁ 3 + 1/4। এইটোতো আমি কম্পেক্ট ফৰ্মত লিখোঁ 3 1/4। তাৰপিছত এতিয়া আমি কম্বাইন কৰিম। কমন ডিনমিনেটৰ হ'ব 4। নেক্সট আমি কি কৰিম? 3 আৰু 4ক মাল্টিপ্লাই কৰি দিম। তো 3 4 = 12। তাৰপিছত আমি থাকি যোৱা নিউমাৰেটৰ 1ৰ লগত এইটোক এড কৰি দিম। তো আমি পাই যাম 13/4। তো তাৰমানে 3 1/4ৰ জেগাত আমি লিখিব পাৰোঁ 13/4। অ'কে, মাইনাছ নেক্সট আছে 2 7/8। তো 2 7/8 মানে কি হৈছে? 2 + 7/8। এতিয়া ইয়াৰ ডিনমিনেটৰ হৈ গ'ল 8। 2 আৰু 8ক মাল্টিপ্লাই কৰিলে আমি পাই যাম 16। এইটো হৈ গ'ল 16 + 7। তো 16 আৰু 7 এড কৰি দিলে আমি পাই যাওঁ 23। তো এইটো হৈ গ'ল 23/8। তো 13/4 মাইনাছ 23/8। তো এইটো আমি মাইনাছ কৰিব লাগে। বাট এতিয়া প্ৰব্লেমটো কি হৈছে? ডিনমিনেটৰ দুইটাৰে ডিফাৰেণ্ট। এটাৰ ডিনমিনেটৰ হৈছে 4 আৰু আনটোৰ ডিনমিনেটৰটো হৈছে 8। তো তাৰমানে কি? আমি কমন ডিনমিনেটৰ বনাব লাগিব। তাৰমানে আমি 4 আৰু 8ৰ এলচিএম ওলাব লাগিব। এতিয়া আমি 8ৰ টেবুলত যদি চাওঁ, 8ৰ টেবুলত আহে 8 16 8 3 = 24 এনেকুৱাকৈ গৈ থাকিব। এতিয়া ফাৰ্ষ্ট নাম্বাৰটো চাওঁ। ফাৰ্ষ্ট নাম্বাৰটো 8ৰে ডিভিজিবল হয়নে নাই? য়েছ, বিকজ 8ৰ টেবুলত আছে, তো 8ৰে ডিভিজিবল হ'বই হ'ব। নেক্সট আমি সুধিম এইটো 4ৰে ডিভিজিবল হ'বনে নাই? য়েছ, 8 একচুৱেলি 4ৰে ডিভিজিবল হয়। আৰু আমি যদি চাওঁ গোটেইকেইটা নাম্বাৰেই 8 আৰু 4ৰে ডিভিজিবল হ'ব। বাট আমি যিহেতু এলচিএমৰ কথা পাতি আছোঁ, তো চবতকৈ লিষ্ট, চবতকৈ সৰু নম্বৰটো ল'ব লাগিব। তো তাৰমানে আমি এইটোৱে হৈ গ'ল আমাৰ এলচিএম। 8 আৰু 4ৰ এলচিএম হৈ গ'ল আমাৰ 8। তো তাৰমানে আমি এই 4টোক আমি বনাব লাগিব ডিনমিনেটৰক 8। ঠিক আছে। তো 4ক 8 বনাবৰ কাৰণে আমি কি কৰিম? 4ক 2ৰে মাল্টিপ্লাই কৰিলে 8 আহি যাব। তাৰমানে নিউমাৰেটৰ 13ৰ লগতো আমি 2ৰে মাল্টিপ্লাই কৰিব লাগিব। তো আমি পাই যাওঁ 26। তো 26/8 মাইনাছ 23/8। তো এতিয়া আমি কমন ডিনমিনেটৰ লৈ ল'লোঁ 8। নিউমাৰেটৰত হৈ গ'ল আমাৰ 26 - 23। তো 26 - 23 হৈ গ'ল আমাৰ 3/8। তো তাৰমানে এইটোৱে হৈ যাব আমাৰ আনচাৰ। অলৰেডি মিটাৰত দি আছে। তো ইয়াতে আমি লিখিব লাগিব 3/8। তো 3/8। Okay, next question. Heba ate 1/12 of a box of cereal. তো এটা চিৰিয়েল আছিলে যেনে কেলগছ হৈ গ'ল। তো ইয়াতে খালে 1/12 of a box of cereal. তাৰপিছত খোৱাৰ পিছত এতিয়া বক্সটো কি হৈছে? ইটছ 3/4 ফুল। তো ইয়াৰ মিনিংটো এইটোৱে হৈ গ'ল, আমাৰ তাত আছিলে কিবা কৰ্ণফ্লেক্স, কেলগছ কৰ্ণফ্লেক্সৰ বক্স এটা আছিলে। ঠিক আছিলে। তো এই বক্সৰ পৰা 1/12 খালে। হেবাই 1/12 খাই দিলে। খুৱাই দিয়াৰ পিছত কিমান আছে? 3/4 বাচি আছে। 3/4 আৰু বাচি আছে। তো 1/4 খাই দিয়াৰ পিছত 3/4 বাচি আছে। তো ইমানখিনি পৰ্চন খাই দিলে, 1/4 খাই দিলে। তো কুৱেশ্যনটো উঠিছিল হোৱাট ফ্ৰেকশ্যন অফ এ ফুল বক্স ৱাজ দেয়াৰ বিফ'ৰ হেবা এ। তাৰমানে খোৱাৰ আগতে টোটেল কিমান আছিলে? তো আমাক সুধিছে 1/12 + 3/4ৰ আনচাৰটো কি হ'ব? এইটোৱে হয় আৰু বেলেগ একো নাই। তো এতিয়া আমি কি কৰিম? দুইটাৰে ডিনমিনেটৰ ছেম বনাম। তো তাৰমানে আমি 12ৰে যাওঁ। 12ৰ ফাৰ্ষ্ট মাল্টিপুলটো হ'ব 12। তাৰপিছত আহিব আমাৰ 12 * 2 = 24। এনেকুৱাকৈ বহুতখিনি থাকিব। তো এতিয়া আমি সুধিম যে 12 টো 12ৰে ডিভিজিবল হয়নে নাই? য়েছ হয়। 4ৰে ডিভিজিবল হয় নাই? য়েছ 4ৰে হয়। তাৰমানে এইটোৱে হৈ যাব আমাৰ লিষ্ট কমন মাল্টিপুল, কাৰণ এইটো প্ৰথমতে আহিছে। তো আমি 1/12টোতো 1/12 থাকিব, যিহেতু ডিনমিনেটৰ অলৰেডি 12 হৈ আছে। বাট ছেকেণ্ড ডিনমিনেটৰটো কি কৰিম? 4ৰ পৰা আমি 12 বনাব লাগিব। তো 4ৰ পৰা 12 বনাবলৈ কাৰণে আমি কি কৰিলোঁ? 4ক 3ৰে মাল্টিপ্লাই কৰিলোঁ। তো তাৰমানে নিউমাৰেটৰকো 3ৰে মাল্টিপ্লাই কৰিব লাগিব। তো 3 3 = 9। তো তাৰমানে এইটো হৈ গ'ল আমাৰ 10/12। তো এতিয়া 10/12 হৈ গ'ল আমাৰ আনচাৰ। বাট এইটো জানো, এইটো 10 আৰু 12 দুইটাই ইভেন নাম্বাৰ হয় আৰু দুইটাই 2ৰে ডিভিজিবল হয়। তো আমি কি কৰিম? দুইটাকে 2ৰে ডিভাইড কৰি দিম। তো 10 / 2 হৈ গ'ল 5, 12 / 2 হৈ গ'ল 6। তাৰমানে 5/6 of a full box। তো আমি ক'ম 5/6। Okay, next question.
The first team member is a 3-person. The first team member in a 3-person relay race must run 1/4 laps. তাৰমানে তো ৰিলে ৰেচ হৈ আছে তো এই ৰেচটোত 3জনে খেলি আছে ঠিক আছে মানে 3জন পাৰ্টিচিপেণ্টছ আছে এতিয়া ফাৰ্ষ্ট টিম মেম্বাৰ মানে এই 3টা মানুহ গ্ৰুপত এই 3জনৰ গ্ৰুপত তো ফাৰ্ষ্ট টিম মেম্বাৰটো কিমান দৌৰিব লাগিব 1/4 লেপ দৌৰিব লাগিব ঠিক আছে সেকেন্ড টিম মেম্বাৰে 1.5 লেপ দৌৰিব লাগিব আৰু থাৰ্ডজন দৌৰিব লাগিব 3/5/8 তো টোটেল কিমান কৰিবলৈ হাউ মেনি লেপছ ইন অল মাছ ইচ টিম ৰান তো টোটেল কিমান হ'ব তো তাৰ মানে আমাক কৈছে আমাক একচুয়ালি সুধিছে যে 2/1/4 প্লাস 1/1/2 প্লাস 3/5/8 এটোৰ আনসাৰ কি হ'ব ঠিক আছে তো আমি 1/4 এটোক আমি কনভাৰ্ট কৰি লওঁ ইম্প্ৰপাৰ ফ্ৰেকশনলৈ তো এটো হৈ যাব আমাৰ 2 plus 1/4 তো তাৰ মানে আমি ডিনোমিনেটৰ ৰাখিলো 4 2 4 is 8 8 plus 1 তাৰ মানে আমি পাই যাম 9/4 তো 2 1/4 জায়গাত আমি ক'ব পাৰিম 9/4 প্লাস নেক্সট আছে আমাৰ 1.5 তো 1.5 মিনিং টু ইজ 1 plus 1/2 ঠিক আছে ইকুৱেলছ টু ডিনোমিনেটৰ হৈ গ'ল আমাৰ 2 তো এটো হৈ যাব 1 আৰু 2 মাল্টিপ্লাই হ'লে 2 হৈ গ'ল 2 plus 1 equals to 3/2 তো এটো হৈ গ'ল আমাৰ 3/2 আৰু নেক্সট এতিয়া আমি এটো ভাৰ্বেলি কৰিব পাৰিম 3 8 is 24 24 plus 5 হৈ গ'ল আমাৰ 29/8 তো আমি এই তিনটা ফ্ৰেকশনক আমি এড কৰিব লাগিব বাট প্ৰবলেমটো কি হৈছে তিনোটাৰে ডিনোমিনেটৰ ডিফাৰেন্ট হয় তো সেই কাৰণে আমি কি কৰিব লাগিব এলসিএম ওলাব লাগিব তো আমি 8 ৰ মাল্টিপলত আহি যাওঁ তো 8 ৰ টেবুলত আহিব 8 1 is 8 8 2 is 16 8 3 is 24 and so on ফাৰ্স্ট নম্বৰটো চাওঁ 8 তো ফাৰ্স্ট নম্বৰ 8 to 8 ৰে ডিভিজিবল যাব নে নাই ইয়েস যাব 8 ৰ টেবুলত আছে যেতে 8 ৰে ডিভিজিবল হ'বই হ'ব নেক্সট আমি হুদিম এটো 4 ৰে ডিভিজিবল হয় নে নাই ইয়েস 4 ৰেও ডিভিজিবল হয় এন্ড দেন 2 ৰে ডিভিজিবল হয় নাই হয় তো তাৰ মানে এই নম্বৰটো যেহেতু 8 4 তো তিনোটাৰে ডিভিজিবল হৈ আছে এইটোৱে হৈ যাব আমাৰ কমন মাল্টিপল একচুয়ালি 16 হয় 24 কেছতো হয় বাট যেহেতু 8 টো প্ৰথমতে আহি আছে এইটোৱে হৈ যাব আমাৰ এলসিএম তো তাৰ মানে আমি 9/4 ৰ ডিনোমিনেটৰ বনাব লাগিব 8 3/2 ডিনোমিনেটৰকো বনাব লাগিব 8 তিন নম্বৰটোত প্ৰবলেম নাই কাৰণ অলৰেডি আমাৰ ডিনোমিনেটৰ আছে 8 ওকে তো ফাৰ্স্ট ফ্ৰেকশনলৈ আহি যাওঁ 9/4 তো 4 ৰ লগত 2 মাল্টিপ্লাই কৰিলে 8 হৈ যায় তাৰ মানে 9 ৰ লগতো আমি 2 মাল্টিপ্লাই কৰিম আমি পাই যাম 18 ঠিক আছে এটো হৈ গৈছে আমাৰ 18 নেক্সট ফ্ৰেকশনটোত আছে 3/2 ইয়াৰ ডিনোমিনেটৰটোক আমি বনাইছো 8 তো 2 যদি আমি 4 ৰ লগত মাল্টিপ্লাই কৰিটো 8 পাই যাওঁ তাৰ মানে আমি নিউমাৰেটৰ 3 লগতো আমি 4 মাল্টিপ্লাই কৰি আমি পাই যাম 12 তো আমি এতিয়া কমন ডিনোমিনেটৰ পাই গলো 8 এতিয়া তিনটাক এড কৰিব লাগিব 18 plus 12 plus 29 এতিয়া 18 plus 12 কি হ'ব 8 plus 2 হৈ গ'ল 10 1 carry over 1 plus 1 plus 1 30 ঠিক আছে এটা 30 লগত আমি এড কৰিম 29 তো 9 plus 0 9 হৈ গ'ল 3 plus 2 5 হৈ গ'ল তো এটো হৈ গ'ল আমাৰ 59 তো আমাৰ আনসাৰ হ'ব 59/8 আমি আইদাৰ এনেকা কৈ ইম্প্ৰপাৰ ফ্ৰেকশনল ল'ব পাৰো বা এটোক আমি ইয়াতে হিন্টু দিছে যে আমি ইয়াতে মিক্স নাম্বাৰ ফৰমেটতো লিখিব পাৰো তো এটো আমি চেক কৰি লওঁ ওকে এতিয়া আমি যাওঁ লাষ্ট কোৱেশ্চনটো লৈ Amir is sorting his stamp collection. তো আমিৰৰ stamp collection আছে তো হি এটা তাতে বস্তুবোৰ হিসাব কৰি আছে হি কি কৰিছে হি made a chart of the fraction of stamps from every country in his collection ঠিক আছে তো ইয়াতে কৈছে যে 7/12 of Amir's stamps are from either Morocco or Spain তো তাৰ কালেকশনত কৈছে যে তো 7/12 মানে 12টা ভাগত যদি ডিভাইড কৰি তো তাৰে 7টা পাৰ্ট যদি ল তো either Morocco পৰা হ'ব পাৰে নহলে Spainৰ পৰা হ'ব পাৰে ঠিক আছে তো এতিয়া France আছে 1/3 Spain আছে question mark Morocco আছে 1/6 Slovenia আছে 1/12 ঠিক আছে এতিয়া কৈছে what fraction of Amir's stamps are from Spain তো এটা স্পেইনৰ পৰা কিমানটো ফ্ৰেকশন তাৰ ষ্টাম্প আছে ঠিক আছে তো ইয়াতে এটা মনত ৰাখিব লাগিব যে ইয়াতে কৈছে 7/12 of Amir's stamps are from Morocco or Spain এতিয়া মৰক্কোত আছে 1/6 আৰু স্পেইন আমি নেজানো স্পেইনটো আমাক ওলাব দিছে কোৱেশ্চন মাৰ্ক এই দুটাৰ যদি সাম কৰো তেনেহলে এটোৱে হ'ব আমাৰ 7/12 তেনেহলে এটো কি হ'ব তো এটো আমি কেনেকৈ কৰিম তো এতিয়া আমি এটা কাম কৰিম 6 আৰু 12 ৰ ডিনোমিনেটৰটো আমি সেম বনাব চেষ্টা কৰিম তো 12 ৰ প্ৰথমতে আমি মাল্টিপ্লিকেশন টেবুলত আহি যাও 12 1 is 12 12 2 is 24 and so on ফাৰ্স্ট কোৱেশ্চন 12 12 ৰে ডিভিজিবল হয় নে নাই yes হয় নেক্সট 6 ৰে ডিভিজিবল হয় নে নাই yes 6 ৰে হয় তো তাৰ মানে এইটোৱে হৈ যাব আমাৰ এলসিএম তো আমি কি কৰিম 1/6 ৰ ডিনোমিনেটৰটো বনাই দিম 12 তো 6 ৰ লগত 2 মাল্টিপ্লাই কৰিলে 12 আহিব তো তাৰ মানে নিউমাৰেটৰ 1 ৰ লগত আমি 2 মাল্টিপ্লাই কৰিম আমি পাই যাম 2/12 তো এটো হৈ গ'ল ইয়াৰ ইকুইভ্যালেন্ট ফ্ৰেকশন প্লাস
কুৱেশ্যন মাৰ্ক এইটো নাজানো, এইটো স্পেইনৰ কেছটো হয়, এইটোতো ওলাব লাগিব ইকুৱেলছ টু 7/12। এতিয়া আমি জানো দুটা ফ্ৰেকশ্যন এড কৰোঁতে 7/12 আহিছে। এটা যদি 2/12 হয়, আনটো ফ্ৰেকশ্যনৰ ডিনমিনেটৰ অবভিয়াছলি 12 হ'ব লাগিব, তেতিয়াহে আমাৰ কমন ডিনমিনেটৰ 12 আহিব। এতিয়া অলৰেডি 2 আছে, 2 লগত কাক এড কৰিলে আমি 7 পাম? তো আমি জানো সেইটো হৈছে আমাৰ 5। তো তাৰমানে একচুৱেলি কি হৈছে, স্পেইনৰ যোনটো ফ্ৰেকশ্যন হ'ব সেইটো হ'ব 5/12। তো এইটোৱে হৈ যাব আমাৰ আনচাৰ। তো ইয়াতে আমি লিখিম 5/12। অ'কে, তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো। তো ইয়াতে আমি কেইটামান ৱৰ্ড প্ৰব্লেম কৰিলোঁ এডিশ্যন আৰু ছাবট্ৰেকশ্যনৰ ওপৰত। চ' আজিৰ ছেশ্যনটো এইখিনি সমাপ্ত কৰিলোঁ। চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।